হৰে কৃষ্ণ। আপোনালোকৰ সকলোকে ৰাধাষ্টমীৰ হিয়াভৰা ওলগ জনাইছোঁ। ভাদ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত ৰাধাষ্টমী পালন কৰা হয়। ৰাধাৰাণীৰ এই ধৰাতলত প্ৰাকট্য অতি বিশেষ ধৰণে হৈছিল। মথুৰাৰ ৰাৱল গাঁৱত যমুনা নদীৰ পাৰত উপঙি থকা কমল পুষ্পত শ্ৰীমতী ৰাধাৰাণী প্ৰকট হৈছিল আৰু তেখেতৰ লালন পালন বৃষভানু তথা মাতা কীৰ্তিদাৰ গৃহত হৈছিল। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ 15 দিনৰ পিছত আমি ৰাধাষ্টমী পালন কৰোঁ। শাস্ত্ৰত উল্লেখ আছে, ৰাধা পূৰ্ণ শক্তি, কৃষ্ণ পূৰ্ণ শক্তিমান, দুই বস্তু ভেদ নাহি শাস্ত্ৰৰ প্ৰমাণ। অৰ্থাৎ শাস্ত্ৰৰ প্ৰমাণ দিয়ে যে ৰাধাৰাণী কৃষ্ণৰ হ্লাদিনী অন্তৰংগা শক্তি, যিয়ে কৃষ্ণক আনন্দ প্ৰদান কৰিবৰ নিমিত্তে এই সংসাৰত প্ৰকট হয়। শ্ৰীমতী ৰাধাৰাণী এনে এক ব্যক্তিত্ব যাৰ কৃপা লাভ কৰিবৰ নিমিত্তে বৃন্দাবনৰ ৰসিক ভক্তসকল, সন্তজনৰ পৰা আদি কৰি গোলোকপতি স্বয়ং ভগৱান কৃষ্ণও লালায়িত হৈ থাকে। আমাৰ আচাৰ্য সমস্ত সন্তজনে কয় যে শ্ৰীমতী ৰাধাৰাণীৰ বিষয়ে ব্যাখ্যা কৰাৰ সামৰ্থ্য তেওঁলোকৰ নাই। সেইবাবে আমিতো প্ৰয়াসো কৰিব নোৱাৰোঁ। সেইবাবে ৰাধাৰাণীৰ আৱিৰ্ভাৱ দিৱসত আমি শ্ৰীমতী ৰাধাৰাণীৰ পৰাই কৃপা ভিক্ষা মাগি আমাৰ আচাৰ্যসকলৰ দ্বাৰা বৰ্ণিত শব্দসমূহৰ পুনৰাবৃত্তি কৰাৰহে প্ৰয়াস কৰিম। স্বয়ং মহাদেৱে শ্ৰীমতী ৰাধাৰাণীৰ বিষয়ে ৰাধা কৃপা কটাক্ষ স্তোত্ৰত উল্লেখ কৰিছে, আপুনি হৈছে সকলো প্ৰকাৰৰ যজ্ঞৰ স্বামিনী, আপুনি হৈছে সম্পূৰ্ণ ক্ৰীড়াৰ স্বামিনী, আপুনি স্বধা দেৱীৰ স্বামিনী, আপুনি সকলো দেৱতাৰ স্বামিনী, আপুনি হৈছে তিনিও বেদৰ স্বামিনী, আপুনি সম্পূৰ্ণ জগতত শাসন কৰোতা, আপুনি হৈছে ৰমা দেৱীৰ স্বামিনী, আপুনি ক্ষমা দেৱীৰ স্বামিনী, আপুনি আমোদ প্ৰমোদৰ স্বামিনী হয়। হে ব্ৰজেশ্বৰী, হে ব্ৰজৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী ৰাধিকে, আপোনাক মোৰ বাৰম্বাৰ প্ৰণাম জনাইছোঁ। বৈষ্ণৱ পৰম্পৰাৰ প্ৰমুখ আচাৰ্য, ইস্কনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল অভয়চৰণাৰবিন্দ ভক্তি বেদান্ত স্বামী প্ৰভুপাদৰ আধ্যাত্মিক গুৰু শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ মহাৰাজে এটা অতি সুন্দৰ কথা কৈছিল যে অন্য লোকসকলে শ্ৰীমতী ৰাধাৰাণীৰ সেৱা কৰে যিহেতু তেওঁৰ বিশেষ সম্বন্ধ শ্ৰীকৃষ্ণৰ সৈতে আছে, কিন্তু ব্ৰহ্ম মাধৱ গৌড়ীয় সম্প্ৰদায়ত আমি শ্ৰীকৃষ্ণৰ সেৱা কৰোঁ যিহেতু আমাৰ সেই বিশেষ সম্বন্ধ শ্ৰীমতী ৰাধাৰাণীৰ সৈতে আছে। ব্ৰহ্ম সংহিতা, শ্ৰী চৈতন্য চৰিতামৃত, শ্ৰীমদ ভাগৱত আদি বহু শাস্ত্ৰত শ্ৰীমতী ৰাধাৰাণীৰ বিষয়ে অদ্ভুত চৰ্চা তথা অসংখ্য অদ্ভুত অদ্বিতীয় কথাৰ বৰ্ণনা আছে। আহক আমি আজি এই পবিত্ৰ দিনটোত শ্ৰীমতী ৰাধাৰাণীৰ পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ সৈতেনো কেনেকৈ, ক'ত, কেতিয়া বিবাহ সম্পন্ন হৈছিল সেই মধুৰ লীলা কথা শ্ৰৱণ কৰোঁ। এবাৰ নন্দ মহাৰাজ গৰু চৰাবলৈ নন্দগ্ৰামৰ ওচৰতে স্থিত এখন জংঘললৈ গৈছিল আৰু লগত তেওঁৰ অতিকৈ চেনেহৰ শিশু কৃষ্ণকো লৈ গৈছিল। শিশু কৃষ্ণৰ প্ৰতি থকা তেওঁৰ অসীম স্নেহৰ বাবে তেওঁ নিজৰ বেছিভাগ সময় অকণমানি কানাৰ সৈতে ব্যতীত কৰিব খুজিছিল। নন্দ মহাৰাজে গৰুবোৰ জংঘলত চৰিবলৈ এৰি দি লাহেকৈ কানাইৰ সৈতে এজোপা বটবৃক্ষৰ তলত বিশ্ৰাম কৰাৰ মানসেৰে বহি পৰিল। সেই সময়তে শিশু কৃষ্ণৰ অলপমান এটা বিশেষ লীলা কৰাৰ ইচ্ছা জাগৃত হ'ল। সেই অনুসৰি হঠাৎ খুব জোৰত ধুমুহা বতাহ বলিবলৈ ধৰিলে। আকাশ প্ৰচণ্ড জোৰত বিজুলী ঢেৰেকনি মাৰি গৰজি উঠিল। বহুবোৰ বৃক্ষৰ শিপা উভাল খাই পৰিবলৈ ধৰিলে আৰু বহুবোৰ বৃক্ষৰ ডাল ভাঙি বতাহত চেদেলি ভেদেলি হৈ উৰিবলৈ ধৰিলে। এনে ভয়ংকৰ ধুমুহা বতাহ তথা বিজুলী ঢেৰেকনি দেখি নন্দ মহাৰাজ চিন্তিত হৈ পৰিল।
যে তেওঁ শিশু কৃষ্ণৰ সৈতে ঘৰলৈ কেনেকৈ ঘূৰি যাব আৰু গৰুবোৰেই বা কেনেকৈ চাব। আনফালে শিশু কৃষ্ণও ধুমুহা বতাহ দেখি ভয়ভীত হ'বলৈ ধৰিলে। ভয়ত তেওঁৰ বাবা নন্দ মহাৰাজক খুব জোৰকৈ সাৱটি ধৰিলে আৰু ঠিক সেই সময়তে দূৰৰ পৰা নন্দ মহাৰাজে ৰাধাৰাণীক আহি থকা দেখা পালে। তেওঁক জংঘলৰ মাজত এইদৰে অকলশৰে আহি থকা দেখা পাই নন্দ মহাৰাজ অতি আচৰিত হ'ল আৰু অশ্ৰুসিক্ত নয়নেৰে তেওঁ অতি ভক্তি সহকাৰে ৰাধাৰাণীক ক'বলৈ ধৰিলে, হে ৰাধে, মই আপোনাৰ বিষয়ে মহান গৰ্গমুনিৰ মুখৰ পৰা শুনা পাইছোঁ। আপুনি শ্ৰীহৰিৰ অত্যন্ত প্ৰিয়, যিজনে আপোনাক লক্ষ্মী দেৱীতকৈও অধিক প্ৰেম কৰে। মই আপোনাৰ স্বৰূপৰ বিষয়ে খুব ভালদৰে অৱগত। হে পৰম কৰুণাময়ী, কৃপা কৰি আপোনাৰ স্বামীক আপোনাৰ সৈতে লৈ যাওক। আপোনাৰ ইচ্ছা পূৰণ হোৱাৰ পিছত কৃপা কৰি এওঁক মোক অথবা মাতৃ যশোদাক গোকুলত আমাৰ ঘৰত ঘূৰাই দি আপুনি নিজৰ ঘৰলৈ ঘূৰি যাব। এই কথা কৈ নন্দ মহাৰাজে শিশু কৃষ্ণক ৰাধাৰাণীৰ হাতত সঁপি দিলে। নন্দ মহাৰাজৰ বচন শুনি ৰাধাৰাণীয়ে বিনম্ৰ সহকাৰে এক মৃদু হাঁহি মাৰি নন্দ মহাৰাজক ক'বলৈ ধৰিলে, আপোনাৰ পূৰ্বজন্মৰ সুকৃতিৰ বাবে আমাক দুয়োকে আপুনি একেলগে দেখা পাইছে। গৰ্গমুনিৰ কৃপাতে আপুনি আমাক বুজিব পাৰিছে, কিন্তু এই কথা অন্য কাৰোবাৰ আগত আপুনি ব্যক্ত নকৰিব। মই আপোনাৰ প্ৰাৰ্থনাৰ দ্বাৰা অত্যন্ত প্ৰসন্ন হৈ পৰিছোঁ। আপুনি মোৰ পৰা যি বিচাৰে সেই বৰেই মাগিব পাৰে। তেতিয়া নন্দ মহাৰাজে উত্তৰ দিলে, হে ৰাধে, যদি আপুনি মোৰ প্ৰতি প্ৰসন্ন হৈছে তেন্তে কৃপা কৰি মোক এনে বৰদান প্ৰদান কৰক, যাৰ ফলত মোৰ মন আপোনালোক দুয়োৰে চৰণ কমলত যেন স্থিৰ হৈ থাকে। শৰীৰ ত্যাগ কৰাৰ পিছত মই পুনৰ যেন এই ভৌতিক সংসাৰত জন্মগ্ৰহণ কৰিব লগা নহয়। মই সদায় আপোনালোকৰ দুয়োৰে চৰণ কমলত যেন থাকিব পাৰোঁ। এই প্ৰাৰ্থনা শুনি ৰাধাৰাণী অত্যন্ত প্ৰসন্ন হৈ পৰিল। তেওঁ ক'লে, আপুনি আমাৰ অনন্য ভক্ত আৰু জন্ম জন্মান্তৰ পৰ্যন্ত আপুনি আমাৰ ভক্ত হৈ থাকিব। আমাৰ ভক্তিত আপোনাৰ অবিচলিত আস্থা স্থিৰ হৈ ৰ'ব। সৰ্বদাই আমাৰ চৰণ কমলৰ ধ্যান কৰি জীৱনৰ অন্তত আপুনি গোলক বৃন্দাবনলৈ গমন কৰিব আৰু তাত নিত্যৰূপে আমাৰ সৈতে বাস কৰিব। এইদৰে ৰাধাৰাণীৰ পৰা আশীৰ্বাদ প্ৰাপ্তি কৰাৰ পিছত নন্দ মহাৰাজে ক'লে, হে প্ৰিয় ৰাধে, চোৱাচোন, আকাশখন আৰু অধিক কলা মেঘে ছানি ধৰিছে। সমস্ত জংঘল অন্ধকাৰময় হৈ পৰিছে আৰু মোৰ পুত্ৰ কৃষ্ণও অত্যন্ত ভয়ভীত হৈ পৰিছে। সি অন্ধকাৰত ঘৰলৈ যাবলৈও ভয় কৰে। কৃপা কৰি কৃষ্ণক আপোনাৰ সৈতে লৈ যাওক আৰু তেওঁক আমাৰ গৃহত মাতৃ যশোদাক দি দিব। ৰাধাৰাণীয়ে নন্দ মহাৰাজৰ অনুৰোধ পালন কৰি শিশু কৃষ্ণক নিজৰ হাতত তুলি লৈ গোকুলৰ ফালে অগ্ৰসৰ হ'ল। গৈ থাকোঁতে যমুনা নদীৰ তীৰত থকা এটা কুঞ্জত তেওঁ উপস্থিত হ'লগৈ। তাত গৈ পোৱাৰ লগে লগে শ্ৰীমতী ৰাধাৰাণীৰ ৰাস মণ্ডলৰ কথা মনত পৰিল আৰু তেওঁৰ স্মৃতিয়ে আমন্ত্ৰণ কৰাৰ লগে লগে সেই ক্ষণতে ৰাসমণ্ডল তাত প্ৰকট হ'ল। সেই ৰাসমণ্ডলত ৰত্নেৰে নিৰ্মিত মঞ্চ, শ শ স্বৰ্ণ কলচ, সুগন্ধিত পুষ্পেৰে সুশোভিত উদ্যান, সুন্দৰ পুখুৰী, ক্ৰীড়াৰ অনেক স্থান দৃষ্টিগোচৰ হৈছিল, য'ত চন্দন, কৰ্পূৰ, কুমকুম তথা অন্য দিব্য সুগন্ধই অন্য মনোমোহক সুগন্ধৰ সৈতে শীতল বতাহত বৈ আছিল। কলাৰ বহু বহু সুন্দৰ কীৰ্তিয়ে কুঞ্জৰ শোভা বৰ্ধন কৰি আছিল আৰু দিব্য সুগন্ধিত জল আৰু চুপাৰীৰে পূৰ্ণ সুবৰ্ণ কলচ য'তে ত'তে ৰাখি থোৱা আছিল। চৌদিশে এক অতি মনোমোহা পৰিৱেশ বিৰাজমান হৈ আছিল আৰু এই সময়তে ৰাধাৰাণীৰ অনুভৱ হ'ল যে কৃষ্ণ দেখোন নাই, অদৃশ্য হৈ পৰিল।
তেতিয়া ৰাধাৰাণী বিৰহত ক্ৰন্দন কৰি ক'বলৈ ধৰিলে, ক'ত আছা মোৰ প্ৰাণনাথ? হে প্ৰাণনাথ, ক'ত আছা তুমি? ৰাধাৰাণীয়ে কৃষ্ণক মতাৰ লগে লগে তৎক্ষণাৎ তেওঁ নিজৰ যুৱক স্বৰূপত তাক প্ৰকট হৈ পৰিল। তেওঁৰ অত্যন্ত সুন্দৰ মুখকমল এক মধুৰ হাঁহিৰে ভৰা আছিল। তেওঁক পূৰ্ণ চন্দ্ৰমাৰ সমান তেজস্বী দেখা গৈছিল। কঁকালত পৰিধান কৰা পীত বস্ত্ৰই তেওঁক অতি সুন্দৰ কৰি তুলিছিল। তেওঁৰ চৰণ কমলত সোণৰ পায়ল সুশোভিত হৈ আছিল। সুন্দৰ দুবাহু বহুমূলীয়া ৰত্নেৰে নিৰ্মিত বাহু বন্ধনীৰে সুশোভিত আছিল। তেওঁৰ কাণ মকৰ কুণ্ডলৰ দ্বাৰা সুশোভিত হৈ আছিল। তেওঁৰ বক্ষস্থানত কৌস্তুভমণি ওলমি আছিল। তেওঁৰ সম্পূৰ্ণ শৰীৰ বৰষুণৰ নতুন মেঘৰাশিৰ দীপ্তিমান সৌন্দৰ্যকো পৰাস্ত কৰি পেলাইছিল। তেওঁৰ মুখমণ্ডল শৰৎ ঋতুৰ পূৰ্ণৰূপে ফুলি থকা পদুম ফুলপাহৰ সদৃশ দেখা গৈছিল। কৃষ্ণই ময়ূৰ পাখি মূৰত ধাৰণ কৰি অতি মনোমোহাকৈ মিচিকিয়াই হাঁহি মাৰি আছিল আৰু সেই সময়ত তেওঁক অত্যন্ত আকৰ্ষিত দেখা গৈছিল। কৃষ্ণৰ এই অত্যন্ত সুন্দৰ ৰূপ দেখা পাই শ্ৰীমতী ৰাধাৰাণী মোহিত হৈ পৰিল। তাৰপিছত শ্ৰীকৃষ্ণই তেওঁক ক'লে, হে প্ৰিয় ৰাধে, এতিয়া মই গোলোকত তোমাক দিয়া মোৰ বচন পূৰ্ণ কৰিম। তুমি মোৰ অতিকৈ প্ৰিয়, মোৰ প্ৰাণতকৈও অধিক প্ৰিয় তুমি। তোমাৰ আৰু মোৰ মাজত কোনো ভেদ নাই। যিদৰে গাখীৰৰ বগা গাখীৰৰ পৰা পৃথক কৰিব পৰা নাযায়, ঠিক সেইদৰে তুমি আৰু মই কেতিয়াও পৃথক হ'ব নোৱাৰোঁ। যেতিয়াই কোনো ব্যক্তিয়ে ৰা আখৰৰ উচ্চাৰণ কৰে, মই তৎক্ষণাৎ তেওঁক স্থিৰ ভক্তি প্ৰদান কৰোঁ। আৰু যেতিয়াই কোনো ব্যক্তিৰ মুখৰ পৰা ধা আখৰ ওলায়, সেই ধ্বনি কম্পন শ্ৰৱণ কৰিবৰ বাবে মই তেওঁৰ পিছে পিছে দৌৰি ফুৰোঁ। যি ব্যক্তিয়ে মোক 16 উপকৰণেৰে আৰাধনা কৰে, তেওঁতকৈ অধিক যি ব্যক্তিয়ে তোমাৰ নাম লয় ৰাধা, মই তেওঁৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰোঁ। ব্ৰহ্মা, শিৱ, অনন্তশেষ, নাৰায়ণ, কপিল, গণেশ, ধৰ্ম, কাৰ্তিক, সাবিত্ৰী, দুৰ্গা, লক্ষ্মী, সৰস্বতী এওঁলোক সকলো মোৰ জীৱন স্বৰূপ হয়। কিন্তু তুমি মোৰ বাবে মোৰ প্ৰাণতকৈও অধিক প্ৰিয়। তেওঁলোক সকলো ভিন্ন ভিন্ন স্থানত থাকে, কিন্তু তুমি সদায় মোৰ হৃদয়ত বাস কৰা। শ্ৰীকৃষ্ণৰ পৰা এনে কথা শুনি ৰাধাৰাণীয়ে হাঁহি মাৰি ক'লে, হে মোৰ প্ৰিয় স্বামী, ব্ৰহ্মা তথা শিৱতকৈও মোক শ্ৰেষ্ঠ বুলি কৈ আপুনি মোক অধিক ভ্ৰমিত কৰি তোলাৰ প্ৰয়াস কৰিছে। কেৱল মোক প্ৰসন্ন কৰিবৰ বাবেই আপুনি এই কথাবোৰ মোক কৈছে। বাস্তৱিকতে আপোনাতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। কোনো আপোনাৰ সমান সুন্দৰ হ'ব নোৱাৰে তথা আপোনাৰ দিব্য মহানতাৰ সৈতে কাকো তুলনা কৰিব পৰা নাযায়। মই যেতিয়া গোলোকত আছিলোঁ, তেতিয়া এই কথা মোৰ খুব ভালদৰে মনত আছিল যে মই কেৱল আপোনাৰ চৰণ কমলৰ এগৰাকী তুচ্ছ দাসী। আপুনি এনেদৰে কিয় কৈছে যে মই আপোনাতকৈও মহান? আপুনিতো সমস্ত সৃষ্টিৰে নিয়ন্তা আৰু সকলো নিয়ন্ত্ৰকৰো নিয়ন্ত্ৰক, অৰ্থাৎ আপুনি পৰম নিয়ন্তা। অন্য সকলো আপোনাৰ পূৰ্ণ অংশ আৰু আপোনাৰ পূৰ্ণ অংশৰো অংশাৱতাৰ। তেওঁলোক সকলোৱে আপোনাৰ দিব্য আদেশ পালন কৰি এই ব্ৰহ্মাণ্ডৰ সৃষ্টি, পালন তথা সংহাৰৰ কাৰ্য সম্পাদন কৰাত সংলগ্ন হৈ আছে। আপুনি আপোনাৰ ভক্তসকলৰ ভক্তিৰ অনুসৰি তেওঁলোকৰ সৈতে প্ৰেমৰ আদান প্ৰদান কৰে আৰু আপোনাৰ মায়াশক্তিৰ প্ৰভাৱত বহু স্ত্ৰী ভ্ৰমিত হৈ পৰিছে ইতিমধ্যে। যিহেতু মই আপোনাৰ নিত্য সংগিনী, সেইবাবে মই আপোনাৰ পৰা কেতিয়াও বেলেগে থাকিব নোৱাৰোঁ। ৰাধাৰাণীৰ এই কথা শুনি কৃষ্ণই তেওঁক ক'লে, হে ৰাধিকে, কৃপা কৰি ইয়াত এক মুহূৰ্ত প্ৰতীক্ষা কৰা। মই তোমাৰ ইচ্ছা এতিয়াই পূৰণ কৰিম।
তেতিয়া কৃষ্ণই মনতে ব্ৰহ্মদেৱক স্মৰণ কৰিলে আৰু সেই ক্ষণতে সত্যলোকৰ পৰা আহি ব্ৰহ্মদেৱ সেই স্থানত উপস্থিত হ'লহি। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত অত্যন্ত বিনম্ৰতাৰে প্ৰাৰ্থনা কৰি তেওঁৰ স্তুতি কৰিলে। তাৰ পাছত তেওঁ শ্ৰীমতী ৰাধাৰাণীকো বিনম্ৰতাৰে প্ৰণাম জনালে আৰু নিজৰ কমণ্ডলুত থোৱা জলেৰে শ্ৰীমতী ৰাধাৰাণীৰ চৰণ কমলৰ প্ৰক্ষালন কৰিলে। তাৰ পিছত ব্ৰহ্মদেৱে ক'লে, হে ভাগৱতী, হে কৃষ্ণপ্ৰিয়া, কৃপা কৰি মোৰ বিনম্ৰ প্ৰণাম স্বীকাৰ কৰক। ভগৱান শ্ৰীকৃষ্ণৰ অহৈতুকী কৃপাবশতঃ মই আপোনাৰ চৰণ কমলৰ দৰ্শন আজি লাভ কৰিলোঁ। মই পুষ্কৰ সৰোবৰৰ পাৰত ৬০,০০০ বছৰ পৰ্যন্ত শ্ৰীকৃষ্ণৰ চৰণ কমলৰ ধ্যান কৰি কঠোৰ তপস্যা কৰিছিলোঁ আৰু ইয়াৰ দ্বাৰা প্ৰসন্ন হৈ ভগৱান মোৰ সন্মুখত প্ৰকট হৈ মোক মনৰ ইচ্ছাৰে বৰদান মাগিবলৈ আদেশ দিছিল। মই তৎক্ষণাৎ ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ, হে মোৰ প্ৰভু, যদি আপুনি মোৰ প্ৰতি প্ৰসন্ন হৈছে তেন্তে কৃপা কৰি মোক আপোনাৰ নিত্য সংগিনী শ্ৰীমতী ৰাধাৰাণীৰ চৰণ কমলৰ দৰ্শন কৰাৰ সৌভাগ্য প্ৰদান কৰক। আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণই মোক ক'লে, হে মোৰ প্ৰিয় ব্ৰহ্মদেৱ, কোনোবা সময়ত তোমাৰ এই মনোকামনা অৱশ্যেই পূৰণ হ'ব। তুমি মোৰ সৈতে তেওঁৰ দৰ্শন লাভ কৰিবা। এই কথা কৈ মোৰ প্ৰভু সেই ঠাইৰ পৰা অন্তৰ্ধান হৈ পৰিল। আৰু এতিয়া মই দেখা পাইছোঁ যে প্ৰভুৱে আপোনাৰ চৰণ কমলৰ দৰ্শন লাভৰ অনুমতি প্ৰদান কৰি মোৰ সেই মনোকামনা পূৰণ কৰিলে। হে মাতা, আপুনি ভগৱান শ্ৰীকৃষ্ণৰ বাম ভাগৰ পৰা প্ৰকট হৈছে। আপুনি সকলো তৰফৰ পৰাই তেওঁৰ সমান হয়। মই এনে কোনো বৈদিক গ্ৰন্থৰ বিষয়ে নাজানো যিয়ে ৰাধা আৰু কৃষ্ণৰ মাজত কোনো ভেদ থকা বুলি উল্লেখ কৰিছে। বেদসমূহ মোৰ দ্বাৰা বৰ্ণিত আৰু এই বেদসমূহ অধ্যয়ন কৰি মনুষ্য মহান বিদ্বান হৈ পৰে। কিন্তু বেদো ৰাধাৰাণীৰ মহিমাৰ গুণগান কৰিবলৈ অসমৰ্থ আৰু এইদৰে ৰাধাৰাণীৰ মহিমা মহান বিদ্বান সকলোৰো জ্ঞাত নহয়। তেন্তে সামান্য মনুষ্যই আপোনাৰ মহানতাৰ বিষয়ে কেনেকৈ বুজি পাব? আপোনাৰ মহিমাৰ বৰ্ণনা কোনে কৰিব পাৰে? তথা ভগৱান মহাদেৱ অনন্ত তথা ধৰ্মদেৱেও আপোনাৰ অসীম মহিমাৰ বিষয়ে পূৰ্ণৰূপে অৱগত নহয়। হে দেৱী, কৃপা কৰি মোৰ অক্ষমতাৰ বাবে মোক দুখ নধৰিব। কৃপা কৰি মোক ক্ষমা কৰি দিব। যিদৰে মাতা পিতাই নিজৰ সন্তানক সিহঁতে অপৰাধ কৰিলে ক্ষমা কৰি দিয়ে, ঠিক সেইদৰে আপুনিও মোৰ অপৰাধ ক্ষমা কৰি দিব। এইদৰে প্ৰাৰ্থনা জনাই ব্ৰহ্মদেৱে হাতযোৰ কৰি মনে মনে থিয় হৈ ৰ'ল। ৰাধাৰাণী ব্ৰহ্মদেৱৰ কথা শুনি অত্যন্ত প্ৰসন্ন হৈ পৰিল আৰু তেওঁক মনৰ ইচ্ছাৰে বৰদান মাগিবলৈ কোৱাত ব্ৰহ্মদেৱে ক'লে, যদি আপুনি মোৰ প্ৰতি প্ৰসন্ন হৈছে তেন্তে কৃপা কৰি মোক এই আশীৰ্বাদ প্ৰদান কৰক যেন মোৰ মন সদায় আপোনাৰ চৰণ কমলত স্থিৰ হৈ থাকে। ৰাধাৰাণীয়ে ক'লে, তথাস্তু। বৰদান লাভ কৰি ব্ৰহ্মদেৱে ভগৱান শ্ৰীকৃষ্ণ তথা ৰাধাৰাণীৰ চৰণ কমলত সাদৰ প্ৰণাম জনালে আৰু ভগৱান শ্ৰীকৃষ্ণৰ আজ্ঞানুসৰি ব্ৰহ্মদেৱে অগ্নিযজ্ঞৰ বাবে খৰি একত্ৰিত কৰিলে আৰু জংঘলৰ মাজৰ একান্ত স্থানত যজ্ঞৰ প্ৰস্তুতি চলালে। ভগৱান শ্ৰীকৃষ্ণ তথা ৰাধাৰাণী যজ্ঞকুণ্ডৰ কাষত আসন গ্ৰহণ কৰিলে। অগ্নি প্ৰজ্বলিত কৰি ব্ৰহ্মদেৱে তাত আহুতি দি বৈদিক মন্ত্ৰৰ জপ কৰিবলৈ ধৰিলে। শ্ৰীমতী ৰাধাৰাণীৰ আৰু শ্ৰীকৃষ্ণই যজ্ঞকুণ্ডৰ ৭ বাৰ পৰিক্ৰমা কৰিলে আৰু যেতিয়া তেওঁলোক পুনৰ আসন গ্ৰহণ কৰিলে তেতিয়া ব্ৰহ্মদেৱে তেওঁলোক দুয়োৰে হাত এজনৰ আনজনৰ হাতৰ ওপৰত থলে আৰু উচিত বৈদিক মন্ত্ৰৰ জপ কৰি তেওঁলোক দুয়োকে এডাল সূত্ৰত বান্ধি দিলে। ব্ৰহ্মদেৱৰ আদেশ পালন কৰি শ্ৰীমতী ৰাধাৰাণীয়ে শ্ৰীকৃষ্ণৰ ডিঙিত পাৰিজাত ফুলৰ মালা পিন্ধাই দিলে আৰু শ্ৰীকৃষ্ণয়ো এডাল মালা ৰাধাৰাণীৰ ডিঙিত পিন্ধাই দিলে। তাৰ পিছত ৰাধাৰাণী কৃষ্ণৰ বাওঁফালে বহি পৰিল
আৰু তেতিয়া ব্ৰহ্মদেৱে তেওঁলোক দুয়োকে প্ৰণাম জনাই ৰাধাৰাণীক ভগৱান শ্ৰীকৃষ্ণৰ হাতত সমৰ্পণ কৰিলে। তেওঁ তেওঁলোকৰ সন্মুখত হাতযোৰ কৰি তলমুৱা হৈ থিয় দি ৰ'ল। ঠিক সেইদৰে যিদৰে এগৰাকী পুত্ৰীৰ পিতাই নিজৰ পুত্ৰীৰ কন্যাদান কৰাৰ সময়ত অত্যন্ত বিনম্ৰ সহকাৰে ব্যৱহাৰ কৰে, এইদৰে ব্ৰহ্মদেৱে ৰাধাৰাণীক শ্ৰীকৃষ্ণক সমৰ্পণ কৰিলে। আৰু পূৰ্ণ ভক্তিময় হৈ ব্ৰহ্মদেৱে নিজৰ মনৰ সন্তুষ্টি হোৱাৰ পৰ্যন্ত ৰাধাৰাণী তথা শ্ৰীকৃষ্ণৰ গুণগান কৰিলে। যেতিয়া ব্ৰহ্মদেৱে শ্ৰীমতী ৰাধাৰাণী তথা শ্ৰীকৃষ্ণৰ বিবাহ সম্পন্ন কৰোৱাই আছিল, তেতিয়া সকলো দেৱতাগণো আকাশ মাৰ্গৰ পৰা এই বিবাহত সন্মিলিত হৈছিল। তেওঁলোক সকলোৱে আনন্দ সহকাৰে দুন্দুভি, ঢোল, নেগেৰা ইত্যাদি অনেক বাদ্যযন্ত্ৰ বজাবলৈ ধৰিলে আৰু আকাশৰ পৰা পুষ্পবৃষ্টি কৰিবলৈ ধৰিলে। গন্ধৰ্বসকলে সুন্দৰ গীত পৰিৱেশন কৰিলে। সকলো দেৱতাগণে নৃত্য কৰিবলৈ ধৰিলে। ৰাধাৰাণী তথা কৃষ্ণৰ বিবাহৰ পিছত ব্ৰহ্মদেৱে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, হে মোৰ প্ৰভু ৰাধাপতি, মই আপোনালোকৰ বিবাহৰ পুৰোহিত হ'লোঁ। মই আপোনালোকৰ বিবাহ সম্পন্ন কৰালোঁ, কিন্তু এতিয়া মোৰ দক্ষিণাৰ কথাটো কি হ'ব? হে প্ৰভু, কৃপা কৰি মোক আপোনালোকৰ দুয়োৰে চৰণ কমলত স্থিৰ ভক্তি দক্ষিণাৰ ৰূপত প্ৰদান কৰক। ভগৱান শ্ৰীকৃষ্ণৰ পৰা এই আশীৰ্বাদো প্ৰাপ্তি কৰি ব্ৰহ্মদেৱে তেওঁলোক দুয়োকে প্ৰণাম জনাই নিজ লোক সত্যলোকলৈ গমন কৰিলে। শ্ৰীমতী ৰাধাৰাণী তথা মাধৱে যমুনাৰ তীৰত একান্তত কুঞ্জত মধুৰ লীলা আৰম্ভ কৰিলে। লীলাৰ সময়ত ৰাধাৰাণীৰ কেশ খেলি মেলি হৈ পৰিছিল। ভগৱান শ্ৰীকৃষ্ণই অতি স্নেহেৰে তেওঁৰ কেশ বান্ধি তাত সুন্দৰ ফুলেৰে সজ্জিত কৰিলে। শ্ৰীকৃষ্ণৰ চুলিবোৰ ছিন্ন ভিন্ন হৈ আছিল। শ্ৰীমতী ৰাধাৰাণীয়েও শ্ৰীকৃষ্ণৰ চুলিবোৰ ঠিক কৰিবলৈ ইচ্ছা ব্যক্ত কৰিলে। যেতিয়াই তেওঁ এই ইচ্ছা ব্যক্ত কৰিলে, তেতিয়া তৎক্ষণাৎ ভগৱান শ্ৰীকৃষ্ণই নিজৰ যুৱক ৰূপ ত্যাগ কৰি শিশু ৰূপত প্ৰকট হৈ পৰিল। ঠিক যিদৰে ৰাধাৰাণীয়ে নন্দ মহাৰাজৰ পৰা তেওঁক প্ৰাপ্তি কৰিছিল। আৰু এয়া দেখা পাই ৰাধাৰাণী ভগৱানৰ যুৱক স্বৰূপৰ পৰা বিৰহ অনুভৱ কৰিবলৈ ধৰিলে আৰু কান্দি কান্দি তেওঁ মূৰ্ছিত হৈ ঢলি পৰিল। তেতিয়াই আকাশৰ পৰা এক অদৃশ্য ধ্বনি শুনা গ'ল, কিয় ক্ৰন্দন কৰিছা? ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলৰ স্মৰণ কৰা, তোমাৰ সমস্ত দুখ দূৰ হৈ পৰিব। তুমি সদায় মধ্যৰাত্ৰি ৰাসমণ্ডলত তেওঁৰ সৈতে সাক্ষাৎ কৰিব পাৰিবা। তথাপিও তোমাৰ ছায়া তোমাৰ গৃহত তুমি হৈয়ে থাকিব আৰু নিতৌ ৰাতি তুমি ৰাসমণ্ডলত ভগৱান মাধৱৰ সান্নিধ্য লাভ কৰিবা আৰু এইদৰেই ভগৱানে তোমাৰ মনোকামনা পূৰণ কৰিব। এতিয়া তুমি ভগৱানৰ এই শিশু ৰূপ লৈ গোকুললৈ যোৱা। সেই দিব্য বাণী শুনি বৃষভানু নন্দিনী ৰাধাৰাণী ভগৱানৰ শিশু ৰূপ কোলাত লৈ গোকুললৈ গমন কৰিলে। শ্ৰীমতী ৰাধাৰাণী যোগমায়াতকৈ ভিন্ন নহয়। তেওঁ মনৰ তীব্ৰ গতিৰে গোকুলত উপনীত হৈ মাতা যশোদাৰ সন্মুখত পালেগৈ। ৰাধাৰাণী বৰষুণত সম্পূৰ্ণৰূপে তিতি গৈছিল আৰু ঠাণ্ডাত কঁপি আছিল। তেওঁ ক্ৰন্দন কৰি থকা শিশু কৃষ্ণক মা যশোদাৰ কোলাত তুলি দিলে। ৰাধাৰাণীয়ে মা যশোদাক ক'লে, হে মাতা, আপোনাৰ স্বামী গৰু চৰোৱা ঠাইত আছিল। এই শিশু তেওঁৰ সৈতে আছিল আৰু সেই সময়তে হঠাৎ প্ৰচণ্ড ধুমুহা আহিল। খুব জোৰত বতাহ ববলৈ ধৰিলে। বিজুলী ঢেৰেকনি মাৰি চাৰিওদিশ অন্ধকাৰ হৈ পৰিল আৰু নন্দ মহাৰাজো অত্যন্ত ভয়ভীত হৈ পৰিছিল। তেওঁ মোক এই শিশুটো আপোনাক দিবলৈ ক'লে। মই এওঁক খুব কষ্টেৰে মোৰ কোচত ঢাকি আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। ইয়াৰ সম্পূৰ্ণ শৰীৰ ঠাণ্ডাত কঁপি আছে। কৃপা কৰি শৰীৰটো মচি দি ভালকৈ যত্ন লওক। এই কথা কৈ ৰাধাৰাণী নিজৰ গাঁৱৰ ৰাৱলৰ ফালে গুচি গ'ল।
মাতা যশোদাই নিজৰ প্ৰিয় পুত্ৰক পুনৰ কাষত পাই অতি প্ৰসন্ন হৈ পৰিল। তেওঁ কৃষ্ণৰ সম্পূৰ্ণ শৰীৰ মচি দিলে। তেওঁক ক্ৰীম, মাখন, মিঠাই তথা গৰম গাখীৰ খুৱাই দিলে আৰু তাৰপিছত তেওঁ কৃষ্ণক শুৱাই দিলে। এনেদৰেই ৰাধাৰাণীক প্ৰদান কৰা নিজৰ বচন পূৰ্ণ কৰিবৰ নিমিত্তে শ্ৰীকৃষ্ণই নিজৰ লীলাৰ দ্বাৰা ৰাধাৰাণীৰ সৈতে বিবাহ কৰিছিল। শ্ৰীকৃষ্ণৰ বাবে ৰাধাৰাণীয়ে হৈছে সৰ্বশ্ৰেষ্ঠ আৰু নিজৰ প্ৰাণতকৈও তেওঁ অধিক প্ৰিয়। তেওঁলোকৰ দিব্য প্ৰেম সম্বন্ধক বুজাত স্বয়ং ব্ৰহ্মদেৱো অক্ষম। তেওঁ নিজেই কৈছে যে ৰাধাৰাণী তথা শ্ৰীকৃষ্ণৰ সম্বন্ধৰ বিষয়ে তেওঁ নিজেই কোনো বেদতে উল্লেখ কৰিব পৰা নাই। তেন্তে আমিতো সামান্য জীৱ। শ্ৰীমতী ৰাধাৰাণীৰ বিষয়ে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কয় যে মই পূৰ্ণৰূপে নাজানো যে ৰাধাৰাণী কোন হয়। সেইবাবে দৰাচলতে ভগৱান শ্ৰীকৃষ্ণ তথা শ্ৰীমতী ৰাধাৰাণীৰ এই অলৌকিক দিব্য লীলাসমূহ আমি কেতিয়াও বুজিব নোৱাৰোঁ। বিশেষভাৱে আমাৰ ভৌতিক বদ্ধ তথা মলিন ইন্দ্ৰিয়সমূহৰ দ্বাৰা সেয়া কেতিয়াও সম্ভৱ নহয়। সেইবাবে যেতিয়াই আমি এই দিব্য লীলাসমূহ শ্ৰৱণ কৰোঁ তেতিয়া আমি কেতিয়াও নিজৰ ভৌতিক বুদ্ধিৰ দ্বাৰা এয়া বুজাৰ প্ৰয়াস কৰা উচিত নহয় আৰু আমাৰ জীৱনৰ সৈতেও ইয়াৰ তুলনা কেতিয়াও কৰিব নালাগে, যিহেতু ইয়াৰ দ্বাৰা সবাতোকৈ গভীৰ অপৰাধ আমি পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ সবাতোকৈ প্ৰিয় শ্ৰীমতী ৰাধাৰাণীৰ চৰণত কৰোঁ, যি ৰাধা তত্ত্বক মহান মহান ঋষি, মুনি, শিৱ, ব্ৰহ্মদেৱ আৰু স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বুজি নাপায়। এনে ৰাধাৰাণীক আমি কেৱল আৰু কেৱল আমাৰ বিনম্ৰ প্ৰণাম তথা প্ৰাৰ্থনাহে অৰ্পণ কৰিব পাৰোঁ। আমি কেৱল শ্ৰীমতী ৰাধাৰাণীক শ্ৰীকৃষ্ণৰ শুদ্ধ ভক্তিৰ বাবে প্ৰাৰ্থনাহে কৰা উচিত, যিহেতু শ্ৰীমতী ৰাধাৰাণীৰ কৃপাতহে আমি ভগৱান শ্ৰীকৃষ্ণৰ শুদ্ধ প্ৰেম ভক্তি প্ৰাপ্তি কৰিব পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণ হৈছে ৰসৰাজ আৰু শ্ৰী ৰাধা ৰাসৰাণী। কৃষ্ণ সকলোৰে হৃদয়ত বিৰাজমান, কিন্তু শ্ৰী ৰাধা তেওঁৰ হৃদয়ত থাকে। কৃষ্ণ হৈছে মদন মোহন আৰু শ্ৰী ৰাধা হৈছে মদন মোহন মোহিনী। কৃষ্ণ হৈছে আমাৰ সকলোৰে স্বামী, কিন্তু ৰাধাৰাণী হৈছে কৃষ্ণৰ স্বামিনী। কৃষ্ণ হৈছে বৃন্দাবনেশ্বৰ আৰু শ্ৰী ৰাধা হৈছে বৃন্দাবনেশ্বৰী। কৃষ্ণই সকলোতে নৃত্য কৰোৱায়, কিন্তু পায়ল তেওঁ শ্ৰী ৰাধাৰাণীৰ চৰণতহে পিন্ধায়। ইমান মহান হৈছে পৰম কৰোণাময়ী শ্ৰীমতী ৰাধাৰাণী। কৃষ্ণ যদি আমাৰ সকলোৰে পিতা হয়, তেন্তে ৰাধাৰাণী হৈছে আমাৰ সকলোৰে মাতা। পিতৃ কেতিয়াবা কেতিয়াবা অলপ কঠোৰ হ'ব পাৰে, কিন্তু মাতৃ সদায় স্নেহময়ী, মৰমীয়াল হয়। তেন্তে আহক এই ৰাধা অষ্টমীৰ পবিত্ৰ উৎসৱত শ্ৰীমতী ৰাধাৰাণীক এয়াই প্ৰাৰ্থনা কৰোঁ যেন তেওঁৰ শ্ৰীকৃষ্ণৰ প্ৰতি যি আকৰ্ষণ আছে তাৰে অলপমান আমাৰ সকলোকে যেন তেওঁ প্ৰদান কৰে আৰু আমি সৰ্বদাই তেওঁৰ চৰণ কমলক নিজৰ হৃদয়ত যেন ধাৰণ কৰিব পাৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ। श्यामा लाडली दया करो।